Hi students, welcome back to the class. তো আজিৰ পৰা আমি 45 ডেইজৰ এটা ক্ৰাছ কোৰ্স এটা আৰম্ভ কৰিম তোমালোকৰ IIT JEE বা তোমাৰ NEET এক্সামৰ কাৰণে ঠিক আছে আৰু প্ৰবাবলি কালি এটা নোটিফিকেশন এটা ওলাই গৈছে কি তোমাৰ জুলাই আৰু আগষ্টৰ ভিতৰতে এক্সামবোৰ হ'ব লাগে ওকে NTA কন্ডাক্ট কৰিব সো হেতু জুলাইৰ পৰা তোমাৰ আগষ্টৰ ভিতৰত হ'ব তো গতিকে আমি প্ৰিপাৰেচন বিলাক অলপ খৰখেদাকে কৰিব লাগিব ৰাইট সো তোমালোকৰ প্ৰিপাৰেচনত মই তোমালোকক হেল্প কৰিম তো আজিৰ পৰা আমি কি কৰিম ক্লাছবোৰ আৰম্ভ কৰিম ওকে সো তোমালোকে ক্লাছবোৰ চাবলৈ নাপাহৰিবা আৰু কিবা যদি কাৰোবাৰ যদি ইম্পৰ্টেন্ট টপিক কিছুমান আছে কিবা যদি জানিবলগীয়া আছে তো তেতিয়াহলে নিশ্চয়কৈ মোক কমেন্ট কৰি পিনে জনাবা বুলি আশা কৰিছো আৰু তো বলা আজিৰ ক্লাছটো আমি আৰম্ভ কৰিম আৰু আজিৰ ক্লাছ আমি আৰম্ভ কৰিম তোমাৰ HS সেকেন্ড ইয়াৰ ক্লাছৰ পৰা ঠিক আছে তো HS সেকেন্ড ইয়াৰ মই তোমাৰ কি কৰিম প্ৰথম ইউনিট যোনটো আছে আমাৰ ফিজিক্যাল কেমিষ্ট্ৰি বা গোটা অৱস্থা হয়নে দ্য সলিড ষ্টেট তো তাৰ পৰা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা মই কি কৰিম সো এবাৰ মই 5টা কোৱেশ্চন লৈছো ঠিক আছে আৰু যেটি নেকি অলৰেডি আমাৰ প্ৰিভিয়াস ইয়াৰ এক্সাম বিলাকত কোৱেশ্চনবোৰ আহি গৈছে তো মানে হে একেটা কোৱেশ্চন ডিসকাস কৰা মিনিংটো কি বা মানে কথাটো কি বুজাব বিচাৰিছো মানে তোমালোকে আইডিয়া এটা পাবা ন তো কেনেকুৱা টাইপত কোৱেশ্চন আহি গৈছে বা কেনেকুৱা টাইপত কোৱেশ্চন হ'ব পাৰে এক্সাম বিলাকত হে পাৰ্টিকুলাৰ টপিকৰ পৰা তো আজি মই 5টা কোৱেশ্চন কৰিছো তোমালোকে যদি সেশনটো ভাল পোৱা বা তোমালোকে যদি ইম্পৰ্টেন্ট বুলি ভাবা তেতিয়ালে তোমালোকে মোক কমেন্ট কৰিবা আৰু মই বহুতো কোৱেশ্চন তোমালোকক তেনেকৈ কৰাই গৈ থাকিম ওকে সো লেটস বিগিন দ্য ক্লাছ গাইস সো এটো হ'ল আমাৰ প্ৰথম কোৱেশ্চন আজিৰ সেশনৰ তো কোৱেশ্চনটো কি বুলি কৈছে সো ষ্টুডেন্টস কোৱেশ্চনটো কৈছে যে গ্লাস হোল মানে কাচ যোনটো ৰাইট গ্লাস হোল কি তোমাৰ অতি শীতলীকৃত জুলীয়া পদাৰ্থ জেল বা বহুযোগীয় মিশ্ৰ বা মাইক্ৰোক্ৰিষ্টেলীয় গোটা পদাৰ্থ একচুয়ালি মিশ্ৰ হয় হয়নে গ্লাছটো তোমাৰ বহুত কম্পোনেন্ট কিছুমান থাকে কিন্তু আমি যেহেতু সলিড ইউনিটটো পঢ়ি আছো তো তাত আমাক কি বুলি কৈছে গ্লাছবোৰ কি হয় তোমাৰ মানে ইহতে কি থাকে একচুয়ালি জুলীয়া পদাৰ্থ থাকে হয়নে এটা একচুয়ালি জুলীয়া পদাৰ্থ জুলিয়াই হয় একচুয়ালি হতৰ যোনটো মেইন যোনটো ফৰ্ম থাকে কিন্তু ইহতৰ কি কৰা হয় মানে বহুত বেছি যদি ঠাণ্ডা কৰা হয় তো তেতিয়াহলে কি হৈ যাব ই গুড মাৰিব right তো হেতু আমি কি বুলি কম তোমাৰ অতি শীতলীকৃত জুলীয়া পদাৰ্থ বুলি কম ওকে সো এই কোৱেশ্চন যোনটো আছিল তোমাৰ এই কোৱেশ্চন তোমাৰ অলৰেডি কি হৈছিল তোমাৰ AIEEE বুলি তোমাৰ এক্সাম এটা কন্ডাক্ট হৈছিল আগতে সো 2013 not এই কোৱেশ্চনটো সৰি 2003 একচুয়ালি 2003 কি আছিল কোৱেশ্চনটো তোমাৰ সোধা হৈছিল তো গ্লাস কি হয় তোমাৰ গ্লাস বা কাচ হল তোমাৰ কি অতি শীতলীকৃত জুলীয়া পদাৰ্থ তো ইয়াৰ শুদ্ধ এনসাৰটো হল তোমাৰ অপচন নম্বৰ 1 okay এটো হল আমাৰ সেকেন্ড কোৱেশ্চন সো ষ্টুডেন্টস কি বুলি কৈছে এটা যৌগ AXBY তাৰ মানে যৌগ কেইটাত কি পৰমাণু আছে তোমাৰ A আৰু B আছে কিন্তু ইহঁতৰ সংখ্যা বিলাক কিমান আছে আমি ক'ব পৰা নাই তো X আৰু Y আছে মানে X সংখ্যক A আছে আৰু B সংখ্যক কি আছে তোমাৰ Y আছে তো এই যৌগটোৱে পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিস গঠন কৰিছে কেনেকুৱা লেটিস গঠন কৰিছে পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিস গঠন কৰিছে যত A পৰমাণুবোৰে কি কৰে ঘনকটোৰ চুক অধিকাৰ কৰে আৰু B পৰমাণুবোৰে কি কৰে ঘনকটোৰ প্ৰতিটো পৃষ্ঠৰ কেন্দ্ৰ অধিকাৰ কৰে তো তেতিয়াহলে যৌগটোৰ সংকেত কেনেকুৱা ধৰণৰ হ'ব আৰু এইটো কোৱেশ্চন আহি গৈছিল তোমাৰ IIT 2002 তো ইয়াৰ সংকেত কেটা দিয়া আছে আমি এটা চাম অকমান কনসেপ্টটো চোৱা আমি মেইন অকমান কনসেপ্টলৈ যাব বিচাৰিছো আমাৰ যদি পৃষ্ঠকেন্দ্ৰিক ঘনকীয় যদি কোষ হয় যাক আমি কি বুলি কম FCC বুলি কয় হয় না ফেস সেন্টাৰ বুলি কম তো পৃষ্ঠকেন্দ্ৰিক ঘনকীয় কোষত কি হয় জানানে প্ৰতিটো চুকত কি থাকে তোমাৰ একোটাকৈ কি থাকে কণা থাকে তাৰ মানে ইয়াত কি আছে এইটো লেটিস বনাব ন এইটো আমি এটা একক কোষৰ কথা কৈ আছো তো সবতে ইয়াত কি আছে তোমাৰ A এনেকে প্ৰতিটো চুকত কি আছে তোমাৰ A আছে ঠিক আছে আৰু পৃষ্ঠ কেটা পৃষ্ঠ আছে 6টা পৃষ্ঠ প্ৰতিটো পৃষ্ঠৰ কেন্দ্ৰত কি থাকিব তোমাৰ B থাকিব তো টোটাল B কেটা থাকিব আমাৰ 6টা থাকিব হয়নে টোটাল B আমাৰ 1 2 3 1 2 3 4 5 আৰু ইয়াইটোৰ কাৰণে এটা থাকিব 6টা তো এনেকৈ থাকিব কিন্তু আমি কি জানো এইটোটো একক কোষৰ ক্ষেত্ৰত হয় ই যদি লেটিস গঠন কৰে এটা প্ৰতিটো চুকত পৰমাণু বিলাকে কি কৰে তোমাৰ আকৌ 8টা চুকত মানে আকৰ্ষিত হ'ব তো 8টা A আছে ন
তো কি হ'ব 8টা চুকত আকৰ্ষিত হ'ব তো কেটা হ'ব চুকৰ কাৰণে কেটা থাকিল তোমাৰ এটা এ থাকিলে হয়নে চুকৰ কাৰণে এটো চুকৰ কাৰণে হ'ব এটা আমি কি জানো যদি পৃষ্ঠৰ কেন্দ্ৰ যদি চাও তো পৃষ্ঠৰ কেন্দ্ৰত কি হ'ব তোমাৰ দুটা পৃষ্ঠ যদি লগ লাগে তো এটা যোনটো বি আছে সেই বিটো কি হ'ব দুটা পৃষ্ঠত মানে তোমাৰ সংলগ্ন হৈ থাকিব মানে আধা আধাকে ভাগ হ'ব তো টোটাল কেটা আছে তোমাৰ 6টা বি আছে তো 6টা বি দুটাকে ভাগ হ'ব তো কিমান হ'ল তোমাৰ 3টা বি আহিলে এটো কো তোমাৰ পৃষ্ঠৰ কেন্দ্ৰত থাকিব এগিটা কো থাকিব তোমাৰ পৃষ্ঠৰ কেন্দ্ৰত থাকিব তেতিয়ালে চুকৰ কেটা কোণা থাকিব এটা তো এ কেটা হ'ব 1 হ'ব হয়নে আৰু বি বি কেটা থাকিব তোমাৰ 3টা বি থাকিব তো ফৰ্মুলা কি হ'ব আমি যদি এ টু যদি 1 নিলিখো তেতিয়াও আমি এনেকে লিখিব পাৰিম ন তো এটো ab3 তো শুদ্ধ এনসাৰটো হ'ব এটো আৰু এটা লজিক চোৱা ষ্টুডেন্ট ইয়াত তোমালোকে শৰ্টকাটলি কেনেকে এনসাৰটো চাব পাৰিবা তোমাক কৈ দিছে পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিছ পৃষ্ঠকেন্দ্ৰিক ঘনকীয় লেটিছ কি হয় তোমাৰ মুঠতে কেটা পৰমাণু থাকে 4টা পৰমাণু থাকে এটো তোমালোকে জানা সকে হয়নে 4টা পৰমাণু থাকে তো 4টা পৰমাণুৰ তো সুকট এ আছে তো সুকট কেটা পৰমাণু থাকিব এটাই থাকে তো হয়নে সুকৰ কাৰণে এটা থাকে তো 1 আৰু বাকি পৃষ্ঠৰ কাৰণে কেটা থাকে 3টা পাও তো আমাক কৈ দিছে সুকট এ আছে পৃষ্ঠত তোমাৰ সৰি পৃষ্ঠৰ কেন্দ্ৰত কি আছে তোমাৰ বি আছে তো ফৰ্মুলা কি হ'ব ab3 হৈ গ'ল বুজি পাইছা সকে ৰাইট সো আমাৰ শুদ্ধ এনসাৰটো হ'ল তোমাৰ ab3 তো এইটো আমাৰ অলৰেডি 2002 কোৱেশ্চনটো আহি গৈছিল ঠিক এনেকুৱা এটা কোৱেশ্চন তোমাৰ কি হ'ব পাৰে তোমাৰ বলে ঘনকীয় এক মানে সৰল ঘনকীয় এক কোষৰ কাৰণে সুধিব পাৰে হয়নে বা তাতোটো এটাই থাকে পৰমাণুটো তাত ইমান নহয় বা তোমাক কি সুধিব পাৰে এনে তোমাৰ দেহ কেন্দ্ৰিক একক কোষত সুধিব পাৰে তো দেহ কেন্দ্ৰিক একক কোষত কি থাকে তোমাৰ দুটা থাকে হয়নে তো যদি আমি কি বুলি কম সুকত যদি এ থাকে তো এ তো সুকৰ কাৰণেটো এ আহিব এটা আহিব আৰু যদি আমি কি কওঁ দেহ কোষটো বা কেন্দ্ৰটো দেহৰ কেন্দ্ৰটো যদি বি থাকে বুলি কম তো তেতিয়াহলে দেহৰ কেন্দ্ৰটো কি থাকিব এটাই থাকিব পৰমাণু তো বি তো টোটাল হিতৰ ফৰ্মুলা কি হ'ব তোমাৰ ab এটো কাৰ হ'ব তোমাৰ দেহ কেন্দ্ৰিক একক কোষৰ কাৰণে তো এনেকে আমি কি কৰিব পাৰো ইজিলি এনসাৰটো ফাইন্ড আউট কৰিব পাৰো যদি আমি মূল তত্ত্বটো যদি গম পাও ঠিক আছে Next, এটো হলে মানে থাৰ্ড কোৱেশ্চন আৰু থাৰ্ড কোৱেশ্চনটো আমাক কি সুধিছে সোৱা তলৰ কোনটো আইনো যৌগৰ ক্ৰিষ্টেলৰ ক্ষেত্ৰত কেটায়ন আৰু এনায়নৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব সৰ্বোচ্চ হ'ব মানে ইহতৰ দূৰত্বটোৰ কথা বুজাব বিচৰা হৈছে মানে বান্ধনী দৈৰ্ঘ্য একচুয়ালি দূৰত্ব বুলি ক'লে কি হ'ব বান্ধনী দৈৰ্ঘ্যৰ কথা বুজাইছে তো এইটো কোৱেশ্চন উঠিছিল তোমাৰ CBSE মেডিকেল এক্সামৰ 1997 তো সো ইয়াত কি আছে ইয়াত হেলোজেন দিয়া আছে তো হেলোজেনত যদি মই এটো একচুয়ালি কি হ'ব আমি যদি দুইটা কেটায়ন বা এনায়নৰ যদি আকাৰটো যদি চাও হয় না দুইটাৰ আকাৰ মাজত যদি বহুত বেছি মানে ডাঙৰ আকাৰ যদি হয় তো তেতিয়াহলে কি হ'ব ইহতৰ দূৰত্বটো বেছি হ'ব তো হেলোজেন কি দিয়া আছে মানে ফ্লোৰিন আৰু আয়োডিনে দিয়া আছে তো আমি কি জানো ফ্লোৰিন ক্লোৰিন ব্ৰমিন আৰু আয়োডিন তো কি হ'ব ফ্লোৰিনতকৈ আয়োডিনৰ আকাৰটো তোমাৰ কি হ'ব ডাঙৰ হ'ব হয় না আকৌ লিথিয়াম আৰু সিজিয়াম দিয়া আছে তো আমি যদি হতৰ যদি সিৰিজটো যদি চাও বৰ্গৰ মৌলবিলাক লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম মানে তো যদি লিথিয়ামৰ পৰা সিজিয়ামলৈ আহো তো সিজিয়ামৰ আকাৰ সবতকৈ ডাঙৰ তো লিথিয়ামটো কেনসেলে গল বাদ দিয়া মানে আকৌ ফ্লোৰিন এটা সিজিয়াম ফ্লোৰাইড আৰু সিজিয়াম আয়োডাইড তো ইহতৰ দুটাৰ মাজত আমি কি জানো এটা ফ্লোৰিন আৰু এটা দুটাৰ মাজৰ সিজিয়ামৰ আকাৰটো একেটাই হয়নে তো ইহতৰ দুটাৰ আকাৰ একে হলে মানে আৰু বেলেগ পাৰ্থক্য ক'ত চাম আমি আয়োডিনৰ চাম হয়নে এনায়নটো তো এনায়নিয়াত ফ্লোৰিন আছে এনায়নিয়াত আয়োডিন আছে তো আয়োডিনৰ আকাৰটো ফ্লোৰিনতকৈ কি হ'ব তোমাৰ ডাঙৰ হ'ব তো এনে ক্ষেত্ৰত আমাৰ কি হ'ব এনসাৰ হ'ব আমাৰ অপচন নম্বৰ সি ঠিক আছে সিম্পল কোৱেশ্চন চোৱা হলেও তথাপিতো কি আছিল তোমাৰ এক্সামত উঠিছে হয়নে তো এনেকুৱা যদি আহে তো সদায় আমি চাব লাগিব সিৰিজটোত মানে বৰ্গটোত কাৰ আকাৰটো ডাঙৰ হয় না এনায়ন যেটা গঠন কৰিছে যেটা আই নেগেটিভৰ আকাৰটো বহুত ডাঙৰ কাৰণ কেবাটাও খুল থাকিব ঠিক একেদৰে লিথিয়াম আৰু সিজিয়ামৰ মাজত কি হ'ব তোমাৰ সিজিয়ামৰ আকাৰটো বহুত ডাঙৰ কেবাটাও খুল থাকিব হয় না তো এনেকে আমি কি কৰিব লাগিব এনসাৰটো ফাইন্ড আউট কৰিব লাগিব তো এনেকুৱা টাইপৰ কোৱেশ্চন সুধি এক্সাম বিলাকো ঠিক আছে ফাৰ্স্ট ইয়াৰটো কিছুমান তোমাৰ পি ব্লক আৰু তোমাৰ এছ ব্লক এলিমেন্ট আছে তো তাৰ পৰা এনেকুৱা টাইপৰ কোৱেশ্চন সুধিব পাৰে ওকে বুজি পাইছা আই হোপ ৰাইট সো এটো হলে আমাৰ 4 নম্বৰ কোৱেশ্চন এটো কি বুলি কৈছে সো যেতিয়া ইলেক্ট্ৰনবোৰে ক্ৰিষ্টেল এটাৰ এনায়নীয় স্থান অধিকাৰ কৰে ঠিক আছে তেনে ক্ৰুটিক ড্যাশ বোলা হয়
তো এইটো সুধিছিলে তোমাৰ CBSE মেডিকেল 1994 এটা আমাক কৈছে যদি ইলেক্ট্ৰনবোৰে মানে যেতিয়া ইলেক্ট্ৰনবোৰে কি কৰে এনায়নীয় স্থান অধিকাৰ কৰে তেতিয়াহ'লে তেনেকুৱা ক্ৰুটিক আমি কি বুলি কওঁ তোমালোকে মন কৰিবা শৰ্টকি ক্ৰুটিটোতো আমি কি জানো শৰ্টকি ক্ৰুটি হ'বলৈ কি হ'ব লাগিব তোমাৰ সমান সংখ্যক কেটায়ন আৰু এনায়ন যাব লাগিব ফ্ৰেংকেল ক্ৰুটি হ'বলৈ কি হ'ব তোমাৰ কেটায়নবিলাক ওলাই যাব ষ্টকিওমেট্ৰিক ক্ৰুটিটো এটা ক্ৰুটিৰ হয় তাৰ কেইবাটাও ভাগ আছে এইটোতো হ'বই নোৱাৰে তাৰ মানে এনসাৰ কি হ'ব তোমাৰ এফ কেন্দ্ৰ হ'ব এফ কেন্দ্ৰটো হ'ল আমাৰ শুদ্ধ এনসাৰ মই তোমালোকক অকমান বুজাই দিছো ইয়াত চোৱা যদি আমি কি কৰো সোডিয়াম ক্লোৰাইডৰ ক্ৰিষ্টেল এটা লওঁ সে ধৰা মই জাস্ট এইটোৱে দেখাইছো আৰু ইয়াক যদি তোমালোকে এইটো পাইছিলা ৰাইট এটো ধাতু মাত্ৰাধিক ক্ৰুটি বুলি পাইছিলা তোমাৰ যেতে কি হ'ব তোমাৰ এনায়নৰ মানে এনায়ন কম হোৱা কাৰণে তো যেতিয়া কি কৰা হয় ইয়াক আমি যদি কি কৰো সোডিয়াম ধাতুৰ হয়তো যদি আমি কি কৰো ইয়াক মানে সোডিয়াম ধাতুটো যদি বাষ্প পৰিবলৈ দিও তো কি বুলি কোৱা আছে সোডিয়াম ধাতুটো গৈ পিনি কি কৰিব তোমাৰ এই ক্ৰিষ্টেল বিলাকত জমা হৈ যাব ঠিক আছে সোডিয়াম ধাতুটো গৈ পিলে কি হ'ব ইয়াত জমা হৈ যাব তো এই সোডিয়ামৰ হতে এই হেলোজেন বিলাকে কি কৰিব উলাই আহি পিনে তাৰ লগত বান্ধনী গঠন কৰিব তো তাহাতে কি হ'ব তাৰপা যদি উলাই আহে তো তাত স্থানটো খালি থাকি গল হয়নে খালি থাকি গল এৰো কিন্তু সোডিয়াম আমি কি দিছো সোডিয়াম আয়ন দিয়া না আমি সোডিয়াম পৰমাণু হে দি আছো ৰাইট কাৰণ বাষ্পটো সোডিয়াম পৰমাণুৰ হে হয় তো এটা যেতে এইটো ইয়াৰ লগত যদি বান্ধনী গঠন কৰিব লগা হলে তো ইউটো আয়নৰ ৰূপত ৰূপান্তৰিত হ'ব লাগিব তো কেতিয়া হ'ব সোডিয়াম যদি ই কি কৰে আয়ন গঠন কৰে তো তেতিয়া কি কৰিব লাগিব ই এটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব হয় না তো যেটাই এটা ইলেক্ট্ৰন ত্যাগ কৰিব তো ই কি হ'ব পজিটিভ হৈ যাব তো এই ত্যাগ কৰা যোনটো ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনবোৰে কি কৰিব এই অৱস্থানবোৰ অধিকাৰ কৰিব ফলত তাহাতে পজিটিভ হৈ যাব হয়নে তো এই যোনটো অৱস্থান আছে যত কি কৰিছে তোমাৰ ধাতুটোৰ ইলেক্ট্ৰনবোৰে স্থানটো অধিকাৰ কৰিছে এই স্থানটো আগত কাৰ আছিল তোমাৰ এনায়নৰ আছিল তো এনায়নৰ যোনটো স্থান আছিল তো যেতিয়া কি কৰে ইলেক্ট্ৰনবোৰে এটা এনায়নীয় অনধিকাৰ মানে এনায়ন উলাই গৈছে তো অনধিকাৰ ক্ৰুটি হৈ গৈছে তো এই ইয়াৰ অৱস্থানবিলাক যেতিয়া ইলেক্ট্ৰনবোৰে অধিকাৰ কৰিব তো এই অৱস্থানবিলাকক আমি একেলগে কি বুলি কম তোমাৰ এফ কেন্দ্ৰ বুলি কম আৰু এই এফ কেন্দ্ৰটোৰ কাৰণে বা এই ইলেক্ট্ৰনবোৰৰ কাৰণে কি হয় তোমাৰ ক্ৰিষ্টেলটোৱে কি কৰে তোমাৰ কিছুমান স্পেসিফিক কালাৰ দেখুৱাব পাৰে ওকে তোমালোকে টপিকটো গৈ পিনে এবাৰ চাবা ঠিক আছে এটা খুব ইম্পৰ্টেন্ট টপিক এটা ওকে সো এইটো হল আমাৰ লাষ্ট কোৱেশ্চন আজিৰ ক্লাছৰ আজিৰ সেশনৰ তো ইয়াত কি বুলি উঠিছে চোৱা শৰ্টকি ক্ৰুটি পৰিলক্ষিত হয় যেতিয়া তো তলত অপচন কিটা দিয়া আছে আৰু এইটো কোৱেশ্চন আছিল তোমাৰ CBSE মেডিকেল 1998 ঠিক আছে এটা সুধিছে আমাক শৰ্টকি ক্ৰুটি কেতিয়া পৰিলক্ষিত হয় তোমালোকে যদি কনসেপ্টটো জানা সো শৰ্টকি ক্ৰুটি কেতিয়া হয় ই এটা কি তোমাৰ ষ্টকিওমেট্ৰিক ক্ৰুটি হয় না তো তাত কি হ'ব লাগিব একচুয়ালি শৰ্টকি ক্ৰুটি তোমাৰ এনায়ন যৌগৰ ক্ষেত্ৰত হয় না তো ষ্টকিওমেট্ৰি মানি চলিব লাগিব মানে সমান কেটায়ন আৰু সমান এনায়ন থাকিব লাগিব তো কি হয় ক্ৰিষ্টেলটোৰ ঘনত্ব বৃদ্ধি হয় সো ক্ৰিষ্টেলটোৰ ঘনত্ব যদি বৃদ্ধি হ'বলৈ হয় তেতিয়াহলে কি হ'ব লাগিব অন্তৰ্বৰ্তী তোমাৰ কি হ'ব লাগিব ক্ৰুটি হ'ব লাগিব হয় না অন্তৰ্বৰ্তী ক্ৰুটি হ'ব লাগিব তাত তো এইটোটো শৰ্টকি ক্ৰুটিটো অন্তৰ্বৰ্তী ক্ৰুটি নহয় নেক্সট কৈছে সমান সংখ্যক কেটায়ন আৰু এনায়ন ক্ৰিষ্টেল লেটিছৰ পৰা আঁতৰি যায় তো এটা কেটায়ন যদি যায় এটা আৰু এটা এনায়ন যাব হয় না তো এনেকুৱা টাইপত তো ভিন্ন সংখ্যক কেটায়ন আৰু এনায়ন ক্ৰিষ্টেল লেটিছৰ পৰা আঁতৰি যায় এনেকুৱা টাইপত ক্ৰুটি আমি পোৱাই নাই হয় না তোমালোকৰ যোনটো কোৰ্স আছে তাতো ভিন্ন সংখ্যক কেটায়ন যাব ভিন্ন সংখ্যক এনায়ন যাব এনেকুৱাটো আমি পোৱা নাই হয় সমান সংখ্যক কেটায়ন আৰু সমান সংখ্যক এনায়ন যাব নহলে কি হ'ব অকল তোমাৰ কেটায়ন নিজৰ অৱস্থানৰ পৰা আঁতৰি কি কৰিব তোমাৰ অন্তৰ্বৰ্তী স্থান দখল কৰিব হেনেকুৱাই পাইছো বা এটা এনায়ন ইয়াৰ লেটিছ বিন্দুৰ পৰা আঁতৰি অন্তৰ্বৰ্তী স্থান দখল কৰে আমি এনেকুৱা ক্ৰুটি পোৱাই নাই হয় না আমি ফ্ৰেংকেল ক্ৰুটিত কি পাইছো কি হয় পজিটিভ অৰ্থাৎ সৰু আকাৰবিলাক কাৰ সৰু আকাৰ থাকে কেটায়ন আৰু এনায়ন বিলৰ মাজত কেটায়নৰ আকাৰ সৰু থাকে তো সৰু আকাৰৰ যিবোৰ তোমাৰ আয়ন থাকিব তাহাতে কি কৰে অন্তৰ্বৰ্তী স্থানটো দখল কৰে নিজৰ স্থানৰ পৰা ওলাই তো এইটো অপচনটো হ'বই নোৱাৰে আৰু ভিন্ন সংখ্যক আমি এইটো পোৱাই নাই ক্ৰিষ্টেলটোৰ ঘনত্ব বৃদ্ধি হয় সো শৰ্টকি ক্ৰুটিত কি হয় সমান সংখ্যক কি হয় তোমাৰ কেটায়ন আৰু এনায়ন তাৰ পৰা কি হয় আঁতৰি যায় ঠিক আছে তো ঘনত্বটো বৃদ্ধি নহয় কাৰণ আঁতৰি যদি যায় তেতিয়াহলে কি হ'ব তোমাৰ ঘনত্বটো কমিহে যাব হয় না তো অন্তৰ্বৰ্তী ক্ৰুটি হ'ব তো তেতিয়াহে কি হ'ব তোমাৰ ক্ৰিষ্টেলটোৰ ঘনত্ববোৰ বাঢ়ি যায় ঠিক আছে তো শৰ্টকি ক্ৰুটিত কি হ'ব ঘনত্ব কমি যাব কাৰণ তাৰ পৰা ওলাই যাব ন কিন্তু কি হয় ফ্ৰেংকেল ক্ৰুটিত কি হ'ব
পজিটিভ আয়ন অৰ্থাৎ কেটায়নবোৰ নিৰ্দিষ্ট স্থানৰ পৰা আঁতৰি অন্তৰ্বৰ্তী স্থান দখল কৰিব কিন্তু ক্ৰিষ্টেলটোৰ ভিতৰতে থাকিব তো গতিকে কি হ'ব তাতৰ ঘনত্ব কি থাকিব একে থাকিব বায়ু নাযায় কমি নাযায় কিন্তু শৰ্ট কিক ৰুটিত কি হয় জানানে যদি ইয়াত ঘনত্ব কমি যায় বুলি ক্ৰিষ্টেলটোৰ ঘনত্ব কম হয় তো তেতিয়ালে এইটো এনসাৰটো শুদ্ধ হল হয় তো তোমালোকে এনেকুৱা অপচন বিলাক চাবা যাতে মানে অকল এটাই যে শুদ্ধ হ'ব এনেকুৱা নহ'ব পাৰে ৰাইট কেইবাটা অপচন যদি ইয়াত যদি মই কম হয় বুলি দিলো তেতিয়ালে অবভিয়াসলি ৰাইট কাৰণ তাৰ পৰা ওলাই যায় ন শৰ্ট কিক ৰুটিত কেটায়ন আৰু এনায়নবোৰ ওলাই যায় তো হেতু কাৰণে কি হ'ব তোমাৰ কমি যায় ঘনত্বটো সো So I hope তোমালোকে এখিনি বুজি পাইছা ৰাইট তো যদি কাবা কিবা যদি প্ৰবলেম হৈছে মোক নিশ্চয়কৈ তোমালোকে জনাবা আৰু যদি নেক্সট ক্লাছবোৰ যদি মইতো বনামেই ৰাইট তোমালোকে চোৱা নোচোৱা মোৰ নাই মই তোমালোকক হেল্প কৰিম বুলি মই তোমালোকক 45 ডেজ আজিৰ পৰা আমি আৰম্ভ কৰিছো তো আমাৰ ডে 1 আছিল আজি তো 5টা কোৱেশ্চন আৰম্ভ কৰিছো যদি আৰু কাবাক যদি কিবা লাগে তো মই অফ সেশন কৰি পেলাই তোমালোকক বেলেগকে আৰু কিছুমান কোৱেশ্চন মই দেখাব পাৰো তো কাইলে ক্লাছত আমি কিছুমান কোৱেশ্চন আলোচনা কৰিম যেটো নেকি হ'ব আমাৰ ইউনিট নম্বৰ 2 দ্ৰব হয়নে যাক আমি সলিউশন বুলি কওঁ তো দ্ৰবৰ পৰা আমি কিছুমান কোৱেশ্চন আলোচনা কৰিম যেটো নেকি অলৰেডি কোৱেশ্চন বিলাকত আহি গৈছে বা আহিবও পাৰে ৰাইট বা তেনেকুৱা টাইপত কোৱেশ্চন আহিব পাৰে এক্স্যাক্টলি মই কোৱেশ্চন কিনি আহিব বুলি কোৱা নাই মই তোমালোকক জাস্ট কেনেকুৱা টাইপত কোৱেশ্চন আহিছে বা টপিকটোৰ পৰা কি হ'ব পাৰে তো হেইখিনি মই খিনি দেখাব বিচাৰিছিলো তো যদি ক্লাছটো যদি ভাল পাইছা তো তেতিয়ালে কি কৰিব লাগে তোমালোকে জানো ৰাইট লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব নাপাহৰিবা আৰু প্লিজ কমেন্ট কৰিবা কেনেকুৱা লাগিছে সেশনটো যদি ভাল লাগিছে প্লিজ কমেন্ট কৰিবা ওকে বেয়া লাগিলেও কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ গাইজ